Hello everyone. Welcome to Study Insight. সকলোকে Study Insightলৈ স্বাগতম জনাইছোঁ। So আমাৰ Study Insightৰ যিটো চিৰিজ চলি আছিলে সেইটো চলি আছিলে আমাৰ ৰিজনিঙৰ চিৰিজ। ঠিক আছে, অলৰেডি আমি এপ্টিটিউডৰ অলমষ্ট বহুতখিনি চেপ্টাৰ খতম কৰিছোঁ। ঠিক আছে, আৰু এতিয়া ৰিমেইনিং ক্লাছখিনি আমি কৰিম এপ্টিটিউডৰ। চ' তাৰ আগত আমি ৰিজনিঙৰ অলপমান টপিক আগবঢ়াবলৈ ট্ৰাই কৰিছোঁ যিমান পাৰোঁ। চ' যোৱা ক্লাছলৈকে আমি ক্লক বেছ কুৱেশ্যন আৰু কেলেণ্ডাৰ বেছ কুৱেশ্যন কৰিছিলোঁ। ঠিক আছে, যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'খিনি আপোনালোকে লাইভ ছেকশ্যন বা ৰেকৰ্ডেড ছেকশ্যনত গৈ চাব পাৰে, নহ'লে আমাৰ প্লে'লিষ্টটো আপোনালোকে ভিজিট কৰিব পাৰে। ঠিক আছে, তাৰ লিংকবিলাক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। বাকী এতিয়া যদি আজিৰ টপিকটো আমি কথালৈ আহোঁ, তেতিয়াহ'লে আমাৰ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ আজি আমি এই ক্লাছটো ষ্টাৰ্ট কৰিম। ঠিক আছে, চ' ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চত আমি কি পঢ়িম? বেচিকেলি ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ বেচিক কনচেপ্টখিনি আজি ডিছকাছ কৰিম, লগতে কিছুমান বহুত ইম্পৰ্টেণ্ট এক্সাম অৰিয়েণ্টেড কুৱেশ্যন বেচিক টু এডভান্স আমি ষ্টাৰ্ট কৰিম। ঠিক আছে, চ' আপোনালোকে টেনশ্যন ল'ব নালাগে। ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ যিখিনি কুৱেশ্যন এডিআৰিত আহিব সেই গোটেইখিনি টাইপৰ কুৱেশ্যন আমি ইউটিউবৰ থ্ৰুৰে আমি আপোনালোকে পাই যাব। চ' প্ৰথম ক্লাছটো আমি বেচিক কনচেপ্টৰ ওপৰত ল'ম। তাত আমি কি আৰম্ভ কৰিম? চ' ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চত প্ৰথমতে আমি বেচিক ডাইৰেকশ্যনৰ ৰুলখিনি আমি জানিব লাগিব। ঠিক আছে, বেচিক ডাইৰেকশ্যন বুলি ক'লে আমি কি বুজোঁ? আমাৰ সদায় চাৰিটা ডাইৰেকশ্যন বা চাৰিটা ডাইৰেকশ্যন আমি সকলোৱে জানিব লাগে। কি কি ডাইৰেকশ্যন? নৰ্থ, চাউথ, ইষ্ট এণ্ড ৱেষ্ট। সকলোৱে জানে নৰ্থ কোনটো হয়? ওপৰৰ ফালে নৰ্থৰ অপজিটত কি থাকে? চাউথ। ঠিক আছে, ছেম নৰ্থৰ ৰাইট হেণ্ড ছাইড বা ক্লক ৱাইজ ডাইৰেকশ্যনত 90 ডিগ্ৰী এংগল কৰি থাকিব ইষ্ট, ত' 90 ডিগ্ৰী এংগল। চ' এংগলৰ ওপৰতো কুৱেশ্যন আহিব, চ' মই সেইকাৰণে এংগলৰ কনচেপ্টটো ইয়াত দেখাইছোঁ। চ' 90 ডিগ্ৰী এংগল ক্লক ৱাইজ ইষ্ট থাকে, ছেম ইষ্টৰ 90 ডিগ্ৰী এংগল ক্লক ৱাইজ চাউথ থাকিব। হয়, চাউথৰ 90 ডিগ্ৰী এংগল ক্লক ৱাইজ থাকিব আমাৰ ৱেষ্ট, আৰু ৱেষ্টৰ 90 ডিগ্ৰী এংগল ক্লক ৱাইজ থাকিব আমাৰ নৰ্থ। ঠিক আছে, চ' এইখিনি আপোনালোকে ওলোটাই দিব যেতিয়া এণ্টি ক্লক ৱাইজ সোধে, একে কনচেপ্ট। চ' নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। তাৰপিছত যদি আমি ছাবঅৰ্ডিনেট ডিষ্টেঞ্চ বা চাওঁ, তেনেকুৱা ক্ষেত্ৰত আমি কি পাম? নৰ্থ, চাউথ হ'ল আমাৰ এইটো, নৰ্থ ইষ্ট হ'ব আমাৰ এইটো, নৰ্থ ইষ্ট। ইয়াত থাকিব চাউথ ইষ্ট। ছেম এইটো ডাইৰেকশ্যন আমাৰ কি হ'ব? ৱেষ্ট থাকিলে, চ' ৱেষ্টৰ এগেইনষ্টত কি হ'ব? চাউথ ৱেষ্ট, আৰু এইটো থাকিব আমাৰ নৰ্থ ৱেষ্ট। ঠিক আছে, বা ৱেষ্ট নৰ্থ যি দিয়ে আপোনালোকে। চ' নৰ্থ ইষ্ট, চাউথ, ৱেষ্ট। চ' নৰ্থ আৰু ইষ্টৰ মাজত থাকে নৰ্থ ইষ্ট। নৰ্থ আৰু ইষ্টৰ মাজত যদি নৰ্থ ইষ্ট থাকে, তেতিয়াহ'লে চাউথ আৰু ইষ্টৰ মাজত কি থাকিব? চাউথ ইষ্ট থাকিব। চিম্পল। ছেম ৱেষ্ট আৰু চাউথৰ মাজত কি থাকিব? চাউথ ৱেষ্ট, আৰু নৰ্থ আৰু ৱেষ্টৰ মাজত থাকিব নৰ্থ ৱেষ্ট। ঠিক আছে, চিম্পল হয়। নৰ্থ চাউথ প্ৰথমতে আপোনালোকে এইখিনি মনত ৰাখিব যে নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। তাৰপিছত এইখিনি আপোনালোকে গমেই পাই যাব নৰ্থ ইষ্ট কি হয়, বা চাউথ ইষ্ট কি হয়, বা চাউথ ৱেষ্ট কি হয়, আৰু নৰ্থ ৱেষ্ট কি হয়। ঠিক আছে, এইখিনিলৈ হ'ল। যদি আমি এতিয়া কুৱেশ্যন আৰম্ভ কৰোঁ, এইখিনি আপোনালোকক বেছিক আজি বুজাই দিয়া হৈছিলে যাতে এইখিনি প্ৰথমতে আপোনালোকে গম পাই থয়। বেছিক ডাইৰেকশ্যনৰ কনচেপ্টটো গম পালে আপোনালোকে কুৱেশ্যন ছল্ভ কৰিব পাৰিব। চ' প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। ইফ এ ইজ টু দ্য চাউথ অফ বি এণ্ড চি ইজ টু দ্য ইষ্ট অফ বি, ইন হুইচ ডাইৰেকশ্যন এ উইথ ৰেচপেক্ট টু চি। কি কৈছে? ডাইৰেকশ্যন বনাওক, নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। এ ইজ টু দ্য চাউথ অফ বি, এ যদি বিৰ চাউথত থাকে। ঠিক আছে, এ ইজ টু দ্য চাউথ অফ বি, বিৰ চাউথত, ডেট মিনছ বিৰ তলৰ ফালে থাকিব এ। হয়, হৈ গ'ল, প্ৰথম লাইনটো হৈ গ'ল। ইফ এ ইজ টু দ্য চাউথ অফ বি এণ্ড চি ইজ টু দ্য ইষ্ট অফ বি, বিৰ ইষ্টত যদি চি থাকে, বিৰ ইষ্টত চি থাকে। হয়, চি ইজ টু দ্য ইষ্ট অফ বি, ইন হুইচ ডাইৰেকশ্যন ইজ এ উইথ ৰেচপেক্ট টু চি। এ চিৰ কোনটো ডাইৰেকশ্যনত থাকিব? ইয়াত ডাইৰেকশ্যন দিছে, কিমান ডিষ্টেঞ্চ এইটো সোধা নাই। চ' ইন হুইচ ডাইৰেকশ্যন এ ইজ উইথ ৰেচপেক্ট টু চি, চি আৰু এৰ ক্ষেত্ৰত ডাইৰেকশ্যন কি হ'ব? এইটো ডাইৰেকশ্যন হ'ব। এই ডাইৰেকশ্যনটো আমাৰ কোনফালে যাব? এইটো ডাইৰেকশ্যন হ'ব, হয়নে নহয়? কাৰণ বাকীকেইটা ডাইৰেকশ্যন আমাৰ এটা এনেকুৱাকৈ থাকে, এটা এনেকুৱাকৈ থাকে, এটা আমাৰ এইটো চাইডে থাকে। চ' এটা ডাইৰেকশ্যন আমি পাই যাওঁ, এইটো হ'ব কি হ'ব? চাউথ ৱেষ্ট, এছ ডব্লিউ। চ' চাউথ ৱেষ্ট ডাইৰেকশ্যনত আমাৰ এ থাকিব চিৰ। ক্লিয়াৰ সকলোৰে? ইজি কুৱেশ্যন আছিলে।
ইয়াৰ কনচেপ্টবিলাকো এনেকুৱাই হ'ব, এনেকুৱা নহয় যে বহুত টাউন হ'ব। এই কনচেপ্টবিলাক আমাৰ চাউথ ৱেষ্ট এইটো ধৰণৰ কুৱেশ্যন এক্সামত আহিব, ঠিক আছে। চ' প্ৰথমতে আপোনালোকে ডাইৰেকশ্যনখিনি বনাব। তাৰপিছত কি কৈছিলে, এ ইজ টু দ্য চাউথ অফ বি কৈছিলে, বি চাউথত এ আছে, সেইটো বনালোঁ। চেম চি ইজ টু দ্য ইষ্ট অফ বি, বিৰ ইষ্টত চি আছিলে, বনালোঁ। ইন হুইচ ডাইৰেকশ্যন এ ইজ উইথ ৰেচপেক্ট টু চি, এ চিৰ কোনটো ডাইৰেকশ্যন থাকিব সেইটো যদি সোধে আমি লিখি দিব পাৰিম চাউথ ৱেষ্ট ডাইৰেকশ্যন থাকিব। চিম্পল কুৱেশ্যন। আৰু এটা কুৱেশ্যন দিছোঁ, এইটো কুৱেশ্যন চাওক। ৰাহুল ৱাক 20 মিটাৰ টুৱাৰ্ডছ নৰ্থ, দেন হি টাৰ্ণছ ৰাইট এণ্ড ৱাক 30 মিটাৰ, দেন হি টাৰ্ণছ ৰাইট এণ্ড ৱাক 35 মিটাৰ, দেন হি টাৰ্ণ লেফট এণ্ড ৱাক 15 মিটাৰ, ফাইনেলি হি টাৰ্ণছ লেফট এণ্ড ৱাক 15 মিটাৰ, ইন হুইচ ডাইৰেকশ্যন এণ্ড হাউ মেনি মিটাৰ্ছ ইজ হি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট। অ'কে, বুজি পাইছে কুৱেশ্যনটো? কুৱেশ্যনটো বুজি পেলাই কৰিব পাৰিব। ৰাহুলে কি কৰে, 20 মিটাৰ নৰ্থলৈ যায়, নৰ্থ চাউথ ইষ্ট ৱেষ্ট। ৰাহুল ৱাক 20 মিটাৰ টুৱাৰ্ডছ নৰ্থ। ৰাহুলে প্ৰথমতে 20 মিটাৰ নৰ্থলৈ খোজকাঢ়িব। তো মই আৰ পইণ্ট বা ৰাহুল পইণ্টৰ পৰা কি কৰিব, 20 মিটাৰ নৰ্থলৈ যাব। নৰ্থ মানে ওপৰৰ ফালে কিমান যাব, 20 মিটাৰ। হৈ গ'ল, প্ৰথম লাইনটো হৈ গ'ল। দেন হি টাৰ্ণছ ৰাইট এণ্ড ৱাক 30 মিটাৰ, সি আকৌ ৰাইট টাৰ্ণ ল'ব। ৰাইট টাৰ্ণ হয় এইটো, ৰাইট টাৰ্ণ ল'লে আমাৰ কিমান মিটাৰ যাব, 30 মিটাৰ। হৈ গ'ল, 30 মিটাৰ গ'ল, ৰাইট টাৰ্ণ ল'লে। দেন হি টাৰ্ণছ ৰাইট এণ্ড ৱাক 35 মিটাৰ, আকৌ সি ৰাইট টাৰ্ণ ল'ব, 35 মিটাৰ যাব এইবাৰ, ঠিক আছে। চ' 20 ইয়াত আমাৰ কিমান থাকিলে, 15 মিটাৰ এক্সট্ৰা যাব। হৈ গ'ল, এইখিনিলৈ হৈ গ'ল। দেন হি টাৰ্ণছ লেফট এণ্ড ৱাক 15 মিটাৰ, আকৌ লেফ্ট টাৰ্ণ ল'ব। লেফ্ট টাৰ্ণ ল'লে কি হ'ব, ৰাইট, এতিয়া চাব তলফালে যেতিয়া মুখ কৰি থাকিব, তলফালে মুখ কৰা ৰাইট আৰু লেফ্ট আপোনালোকে গম পাব লাগিব। যেতিয়া আপোনালোকে তলফালে মুখ কৰি থাকিব, তাৰ ৰাইট টাৰ্ণ হ'ব এইটো ছাইড, ঠিক আছে। আমাৰ লেফ্টটো সিহঁতৰ ৰাইট হ'ব, আৰু আমাৰ ৰাইটটো সিহঁতৰ লেফ্ট হ'ব। ডেট মিনছ কি কৈছে, দেন হি টাৰ্ণ লেফ্ট এণ্ড ৱাক 15 মিটাৰ, টাৰ্ণ লেফ্ট ক'ত গ'ল, 35 মিটাৰলৈকে বনাইছিলোঁ। হি টাৰ্ণছ লেফ্ট এণ্ড ৱাক 15 মিটাৰ, ডেট মিনছ এইটো ছাইডে যাব। হি টাৰ্ণ লেফ্ট ৱাক 15 মিটাৰ, এইটো ছাইডে গ'ল। ফাইনেলি হি টাৰ্ণছ লেফ্ট এণ্ড ৱাক 15 মিটাৰ, আকৌ লেফ্ট টাৰ্ণ ল'ব, আকৌ লেফ্ট টাৰ্ণ লৈ আকৌ 15 মিটাৰ যাব, মিনছ আকৌ ইয়ালৈ গ'লে 15 মিটাৰ। দেন ইন হুইচ ডাইৰেকশ্যন এণ্ড হাউ মেনি মিটাৰ্ছ ইজ হি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট, ষ্টাৰ্টিং পইণ্ট কোনটো আছিলে, ৰাহুল পইণ্টটো আছিলে। ৰাহুল পইণ্টৰ পৰা কোনটো ডাইৰেকশ্যনত যাব দিছে, দেন কি কৈছে, ইন হুইচ ডাইৰেকশ্যন এণ্ড হাউ মেনি মিটাৰ্ছ। প্ৰথমতে ডাইৰেকশ্যন, এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজত ষ্ট্ৰেইট লাইন হ'ব এটা, হয়নে নহয়, কাৰণ 15 মিটাৰ আছিলে। ষ্ট্ৰেইট লাইন হ'লে আমাৰ কোনটো ডাইৰেকশ্যন হ'ব, এই ডাইৰেকশ্যনটো চাওক, কোনটো ডাইৰেকশ্যন, ইজ ডাইৰেকশ্যন, হয়, ইজ ডাইৰেকশ্যনত যাব। চ' কি কৈছে, দেন ইন হুইচ ডাইৰেকশ্যন এণ্ড হাউ মেনি মিটাৰ্ছ, প্ৰথমতে ডাইৰেকশ্যন লিখিলোঁ, আৰু মিটাৰ কিমান হ'ব। এতিয়া কথাটো আমি কেনেকৈ মিটাৰটো কাউণ্ট কৰিম, এই 15 মিটাৰ, এইখিনি আমাৰ ডিষ্টেঞ্চ আমি জানো, এইখিনি কিমান আছিলে, এইটো 15 মিটাৰ, মানে 15 মিটাৰৰ পেৰেলেল হ'লে 15 মিটাৰে হ'ব। এইখিনি যদি 15 মিটাৰ হয়, আমাৰ এই পাৰ্টটো লাগে। এতিয়া এই পাৰ্টটো আমি কেনেকৈ গম পাম, ইয়াৰো পেৰেলেলটো চাম, কিমান আছিলে, 30 মিটাৰ আছিলে। চ' এইটো আমাৰ 30 মিটাৰ হৈ যাব। চ' 30 প্লাছ 15 কিমান আহিলে, 45 মিটাৰ। চ' 45 মিটাৰ ইজ দ্য ফাইনেল এনচাৰ, 45 মিটাৰ ইজ যাব, ঠিক আছে, বুজি পাইছা। চ' কি কৈছিলে, ৰাহুলে 20 মিটাৰ নৰ্থত যায়, নৰ্থত খোজকাঢ়ে। অ'কে, নৰ্থত আমি ডাইৰেকশ্যন বনালোঁ। দেন হি টাৰ্ণছ ৰাইট এণ্ড ৱাক 30 মিটাৰ, চ' তাত ৰাইট টাৰ্ণ ল'ব। আকৌ এতিয়া ৰাইট টাৰ্ণ লৈ 30 মিটাৰ যাব, বনালোঁ। দেন হি টাৰ্ণছ ৰাইট এণ্ড ৱাক 35 মিটাৰ, আকৌ ৰাইট টাৰ্ণ ল'ব, আকৌ কিমান মিটাৰ যাব, 35 মিটাৰ যাব, বনালোঁ। দেন হি টাৰ্ণছ লেফ্ট এণ্ড ৱাক 15 মিটাৰ, চ' ইয়াৰ লেফ্ট, চ' আমাৰ ৰাইট, ইয়াৰ লেফ্ট হ'ব, কাৰণ চাউথ ডাইৰেকশ্যন যেতিয়া যায়, চাউথ ডাইৰেকশ্যন আমাৰ লেফ্টটো তেওঁলোকৰ ৰাইট হয়, আমাৰ ৰাইটটো তেওঁলোকৰ লেফ্ট হয়। চ' সিহঁতৰ লেফ্ট বুলি কৈছে, চ' আমাৰ ৰাইটত যাব, আৰু কিমান মিটাৰ যাব, 15 মিটাৰ যাব, বনালোঁ। তাৰপিছত কি কৈছে, ফাইনেলি হি টাৰ্ণছ লেফ্ট এণ্ড ৱাক 15 মিটাৰ, আকৌ লেফ্ট টাৰ্ণ যাব, আৰু 15 মিটাৰ ৱাক কৰিব। ইন হুইচ ডাইৰেকশ্যন এণ্ড হাউ মেনি মিটাৰ্ছ ইজ হি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট, চ' ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান মিটাৰ যাব, আৰু কোনটো ডাইৰেকশ্যন। প্ৰথমতে 30 প্লাছ 15 কিমান হ'ব, 45 মিটাৰ যাব, আৰু কোনটো ডাইৰেকশ্যনত যাব, ডাইৰেকশ্যন হ'ল কি, ইষ্ট। চ' 45 মিটাৰ ইষ্টলৈ তেওঁ যাব।
ঠিক আছে সিম্পল কুৱেশ্যন আছিলে অলপমান কুৱেশ্যনটো ভালদৰে এটা লাইন পঢ়িব আৰু এটা লাইন পঢ়ি ডায়াগ্ৰামটো বনাই যাব তেতিয়াহ'লে ইজিলি কুৱেশ্যনটো সলভ কৰিব পাৰিব ঠিক আছে নাও লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন কি কৈছে চাওক টু মেন ষ্টাৰ্ট ৱাকিং ফ্ৰম 1 পইণ্ট টুৱাৰ্ডছ অপজিট ডাইৰেকশ্যন আফটাৰ ৱাকিং 3 মিটাৰ ষ্ট্ৰেইট দে বোথ টাৰ্ণ ৰাইট ৱাৰ্ডছ এণ্ড ৱাক ষ্ট্ৰেইট ফৰ দ্য ডিষ্টেঞ্চ অফ 4 কিলোমিটাৰ হাউ ফাৰ আৰ দে ফ্ৰম ইটছ আদাৰ চ' দুজন মানুহে এটা বিন্দুৰ পৰা বিপৰীত দিশলৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰে 3 কিলোমিটাৰ পোনে পোনে খোজ কঢ়াৰ পিছত দুয়োজনে সোঁফালে ঘূৰি 4 কিলোমিটাৰ দূৰত্বত পোনে পোনে খোজ কাঢ়ে চ' আমাক ফাইনেল কথাটো কি সুধিছে দেন হাউ ফাৰ আৰ দে ফ্ৰম ইটছ আদাৰ চ' এজনে আনজনৰ পৰা কিমান দূৰত্বত আছিলে সেইটো সুধিছে কৰিব পাৰিব বুজি পাইছে এইটো কৰিব পাৰিব সকলোৱে ঠিক আছে কি কৰিম প্ৰথমতে আমি এইটো প্ৰথম কামটো হ'ল আমাৰ যিটো ডিষ্টেঞ্চৰ বা ডাইৰেকশ্যনৰ যিটো আমাৰ ডায়েগ্ৰাম নৰ্থ চাউথ ইষ্ট ৱেষ্ট এইটো বনাই ল'ম ঠিক আছে তাৰপিছত চাম টু মেন ষ্টাৰ্ট ৱাকিং ফ্ৰম 1 পইণ্ট চব 1 পইণ্টটো বনালোঁ এই পইণ্টটোৰ পৰা দুজন মানুহে খোজকঢ়া আৰম্ভ কৰিছে কি কৈছে চাওক 1 পইণ্ট টুৱাৰ্ডছ অপজিট ডাইৰেকশ্যনত যাব এজনে যদি ইফালে যায় এজনে ইফালে যাব ঠিক আছে বনালোঁ আফটাৰ ৱাকিং 3 কিলোমিটাৰ ষ্ট্ৰেইট দে বোথ টাৰ্ণ ৰাইট 3 কিলোমিটাৰ ষ্ট্ৰেইট যোৱাৰ পিছত দুজনে ৰাইট টাৰ্ণ ল'ব মিনছ অপজিট ডাইৰেকশ্যনত গ'লে আৰু 3 কিলোমিটাৰ ষ্ট্ৰেইট গ'লে এজনৰ 3 কিলোমিটাৰ এজনৰ 3 কিলোমিটাৰ অপজিট ছাইডত মুভ কৰিলে দে বোথ টাৰ্ণ ৰাইট ৱাৰ্ডছ এণ্ড ৱাক ষ্ট্ৰেইট ফৰ দ্য ডিষ্টেঞ্চ অফ 4 কিলোমিটাৰ ৰাইট টাৰ্ণ ল'ব এতিয়া চ' এজনৰ ৰাইট টাৰ্ণ এইজনে যদি ৰাইট টাৰ্ণ লয় কি হ'ব এইজনৰ ৰাইট কোন চাইডে হ'ব এইটো চাইডে হয়নে নহয় আৰু এইজনৰ ৰাইট কি হ'ব এইটো চাইডে ঠিক আছে They both turn rightwards and walk straight for a distance of 4 kilometers. So, এজনে ইফালে 4 কিলোমিটাৰ যাব আৰু ইফালে এজনে 4 কিলোমিটাৰ যাব ঠিক আছে so how far are they both from each other so এজনে আনজনৰ পৰা কিমান দূৰত্বত আছিল এইটো সুধিছে কৰিব পাৰিব এইটো so ইয়াত আমি কি ইউজ কৰিম পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিম প্ৰথমতে এইজনে ইয়ালৈকে যাব আৰু তাৰপিছত এইজনে ইয়ালৈকে যাব ঠিক আছে চ' ইয়াৰ ডিষ্টেঞ্চটো আমি কি বনাম এই যিটো ইনিচিয়েল পইণ্ট আছিলে আমি ইয়াত এটা আমি ডায়েগনেল ড্ৰ কৰিম ঠিক আছে চ' প্ৰথমতে এইটো এটা ডায়েগনেল হ'ব নেক্সট এইটো এটা ডায়েগনেল হ'ব ইয়াতে কথাটো হ'ল যে আমি সলভটো কেনেকৈ কৰিম ডিষ্টেঞ্চটো কেনেকৈ উলিয়াম এই ডিষ্টেঞ্চটো বা মই এইটোক যদি এ বুলি ধৰোঁ এই ডিষ্টেঞ্চটো আৰু এইটো ডিষ্টেঞ্চ এইটো মই যদি বি বুলি ধৰোঁ এইটো আমি কেনেকৈ উলিয়াম ইয়াৰ কাৰণে আমি জানিব লাগিব পাইথাগোৰাছ ফৰ্মুলা চ' ইয়াৰ ফৰ্মুলাটো হ'ল h equal to root over a square plus b square ঠিক আছে চ' এটা কাম কৰোঁ প্ৰথমতে মই এইটো যিটো ত্ৰিভুজ বা ট্ৰাইংগল বনি আছে প্ৰথমতে এইটোৰ ক্ষেত্ৰত আমি ইয়াৰ ভেলুটো উলিয়াওঁ তাৰপিছত এইটো উলিয়াম ঠিক আছে চ' ইয়াত এ বিটো বাৰু মই ফৰ্মুলাৰ লগত দিনত নকৰোঁ ইয়াত আপোনালোকে যিকোনো ভেলু আপোনালোকে ধৰি ল'ব এটা কাম কৰি ইয়াত h1 এণ্ড h2 বুলি দিলোঁ ঠিক আছে চ' h equal to আমাৰ ফৰ্মুলা আহিব root over a square plus b square চ' এতিয়া আমি প্ৰথমতে এইটোৰ কাৰণে উলিয়াম কিমান হ'ব h1 equal to root over 3 square plus 4 square হয় কিমান আহিব root over 3 square মানে 9 4 square মানে 16 চ' root over 9 plus 16 গ'লে কি হ'ব root over 25 চ' h equal to root 25 that means 5 হয়নে নহয় চ' h1ৰ যিটো ভেলু আমাৰ আহি গ'ল 5 সেম এইটোৰ ক্ষেত্ৰত h2ৰ ভেলুটো আমি উলিয়াব লাগিব h2ৰ ভেলুটো আমি কেনেকৈ উলিয়াম ফৰ দ্য ভেলু অফ h2 root over 3 square plus 4 square ঠিক আছে চ' root over 9 plus 16 চ' root over 25 আহি যাব আমাৰ আকৌ চ' আমাৰ h2 ভেলু আহিব 5 ঠিক আছে নাও আমাৰ hৰ ভেলু লাগে চ' h1 plus h2 চ' 5 plus 5 10 চ' কিমান ডিষ্টেঞ্চ আছিলে 10 কিলোমিটাৰ ডিষ্টেঞ্চত এজনে আনজনৰ পৰা আছিলে চ' কেনেকৈ কৰিলোঁ বুজি পাইছে প্ৰথমতে আপোনালোকে কি কাম কৰিব মই সেইটো কৈছোঁ ষ্টেপ 1ত আপোনালোকে ড্ৰ কৰিব ষ্টেপ 1ত আপোনালোকে এই ডায়েগ্ৰামটো ড্ৰ কৰিব ঠিক আছে ষ্টেপ 2ত আপোনালোকে কি কৰিব কুৱেশ্যনত যি কয় টু মেন ষ্টাৰ্ট ৱাৰ্কিং ফ্ৰম 1 পইণ্টটো বনালে টুৱাৰ্ডছ অপজিট ডাইৰেকশ্যন দুজনে মুভ কৰিলে কিমান কিলোমিটাৰ মুভ কৰিলে 3 কিলোমিটাৰ লিখিলোঁ
তাৰপিছত ষ্ট্ৰেট যোৱাৰ পিছত কি কৰিলে তেওঁ both turn rightwards and walk straight for the distance of 4 কিলোমিটাৰ so ৰাইট টাৰ্ণ ল'লে এজনে 4 কিলোমিটাৰ আৰু এজনে ৰাইট টাৰ্ণ লৈ 4 কিলোমিটাৰ গ'ল এতিয়া আমাক লাগে how far are they both from each other so এতিয়া এই পইণ্টটোত যোৱাৰ পিছত দুজনে এজনে আনজনৰ পৰা কিমান ডিষ্টেঞ্চ আছিলে so তাৰ কাৰণে আমি এটা ডায়াগোনেল ড্ৰ কৰিছে যিটো আমাৰ ইনিশিয়েল ষ্টাৰ্টিং পইণ্টৰ মাজেৰে গৈছে হয় so ডায়াগোনেল ড্ৰ কৰাৰ পিছত আমি গম পালোঁ যে এইটো এটা পাইথাগোৰাছ ফৰ্মুলা বা পাইথাগোৰাছ থিয়ৰম ইয়াত আমাৰ ইউজ হৈ আছে কাৰণ এইবিলাক আমাৰ 90 ডিগ্ৰী বনি আছে যেতিয়া 90 ডিগ্ৰী বনিব আমাৰ এংগলটো তেতিয়া আমি পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিব পাৰোঁ হয় জানে সকলোৱে so তাৰ কাৰণে আমাৰ ফৰ্মুলা আছিলে h = √(a² + b²) so ইয়াত হাইপোটেনাছ আমাৰ কি হ'ব কৰ্ণডাল আমাৰ কি হ'ব h1 আৰু h2 যদি ধৰো প্ৰথমটোৰ ক্ষেত্ৰত আমাৰ কি আহিব h1 = √(3² + 4² = √9 + 16 আৰু h2 ক্ষেত্ৰত হ'ব আমাৰ √(3² + 4² = √9 + 16 = √25 so আমাৰ √25 আহি গ'ল h1 and h2 so ইয়াৰ পৰা আমি h ৰ ভ্যালু 5 + 5 কৰিব পাৰোঁ যেটো আমাৰ আহি যাব 10 কিলোমিটাৰ ঠিক আছে সিম্পল কোৱেশ্চন এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈ যাম কোৱেশ্চন নম্বৰ 4 টো অলপমান ল্যাঙ্গুৱেজটো ডাঙৰ হয় বাট ইয়াৰ ভয় খাব লগা একো নাই ইজি কোৱেশ্চন হয় দুটা ইয়াত কোৱেশ্চন দিছে কি কৈছে এ পাৰসন walks 20 কিলোমিটাৰ each direction from his home then turns right and walks 10 kilometer then turns towards his right and walk 20 kilometer again now he walks in south direction for 10 kilometer and finally took a left turn and walks 20 kilometer to reach his office find the direction from his home to office so how much distance he covered to reach his office so দুটা কোৱেশ্চন দিছে so আমাৰ যিয়ে কোৱেশ্চন নিদিয়ক আমাৰ ফৰ্মুলা এটাই হ'ব লাগে যে আমি প্ৰথমতে কোৱেশ্চনটো পঢ়ি চাম পঢ়ি চাই উঠি আমি কোৱেশ্চনটো সলভ কেনেকৈ কৰিম প্ৰথমতে আমি ডায়াগ্ৰামটো ড্ৰ কৰিম ঠিক আছে ডায়াগ্ৰাম নৰ্থ সাউথ ইষ্ট ওয়েস্ট হয় তাৰ পিছত আমি চাম কি কৈছে a person walks 20 kilometer in east direction from his home so এটো যদি ঘৰ হয় 20 কিলোমিটাৰ ইষ্টলৈ গৈছে 20 কিলোমিটাৰ ইষ্টলৈ গৈছে ঘৰৰ পৰা then turn right and walks 10 kilometer okay মই এটা কাম কৰো ইয়াক ওপৰত ড্ৰ কৰো এটো যদি ঘৰ হয় ইয়াৰ পৰা 20 কিলোমিটাৰ ইষ্টলৈ গৈছে then in turn right and walks 10 kilometer then he turns towards his right and walks 20 kilometer আকৌ ইয়াৰ right মানে সাউথৰ ফালে right মানে আমাৰ লেফট টু ইয়াৰ right আকৌ 20 কিলোমিটাৰ যাব হয় then he turns towards his right and walks 20 kilometer again now he walks in south direction for the 10 kilometer আকৌ যাব মানে কি কৈছে কথাটো মই কৈ আছো কোৱেশ্চনটো কি কৈছে প্ৰথমতে তো ঘৰৰ পৰা 20 কিলোমিটাৰ ইষ্ট ডাইৰেকশনত গ'ল হয় আকিলু তাৰ পিছত কি কৈছে তেও কি কৰিব ৰাইট টাৰ্ন ল'ব আৰু 10 কিলোমিটাৰ খোজ কাঢ়িব এইখিনি লগে হল আমাৰ এইখিনি লগে হৈ গ'ল তাৰ পিছত কি কৈছে then turns towards his right and walks 20 kilometer again so আকৌ ইয়াৰ পৰা ৰাইট টাৰ্ন ল'ব আকৌ 20 কিলোমিটাৰ যাব মানে এই দুটা পইণ্ট আমাৰ প্যাৰেলালি ইকুৱেল হৈ গ'ল ঠিক আছে এই দুটা পইণ্ট আমাৰ ইকুৱেল হৈ গ'ল এতিয়া কি কৰিব তেও কোড গ'ল 20 kilometer again now he walks in south direction for 10 kilometer আকৌ south direction যাব south means কি হ'ব এইটো ডাইৰেকশন হ'ব তলৰ ফালে কিমান যাব for 10 kilometer মানে 10 কিলোমিটাৰ যাব হৈ গ'ল and finally took a left turn and walks 20 kilometer to reach his office আকৌ left turn ল'ব ইয়াৰ left মানে কি হয় আমাৰ right to ইয়াৰ left হয় that means আকৌ 20 কিলোমিটাৰ গ'ল হয় left turn and walks 20 kilometer to reach his office so ইয়াৰ অফিস পাই গ'ল দেও ঠিক আছে এটো অফিস পাই গ'ল means এটো হল starting point ঘৰ আৰু এটো হল অফিস so আমাক লাগে কি find the direction from his home to office অফিসৰ ঘৰৰ পৰা অফিসলৈ ডাইৰেকশন লাগে so এটো যদি ঘৰ হয় এটো যদি অফিস হয় কোনটো ডাইৰেকশন আছে আমাৰ এই ডাইৰেকশনটো ফলো হৈ আছে so এইটো কি ডাইৰেকশন হ'ব সাউথ ইষ্ট ডাইৰেকশন হয় না নহয় বাকি এটা ডাইৰেকশনটো এনেকৈ থাকে so আমাৰ সাউথ ইষ্ট ডাইৰেকশন ফলো হৈ আছে so প্ৰথম আমাৰ ডাইৰেকশনটো হল এটো হল সাউথ ইষ্ট ঠিক আছে find the direction from his home to office so direction to কৰিলো এতিয়া আমাক লাগে কি এতিয়া আমাক লাগে how much distance he cover to reach his office ঘৰৰ পৰা অফিসলৈ কিমান ডিসটেন্স তেও কভাৰ কৰিছে
সো এইটো ডিষ্টেঞ্চ সুধিছে এইটো আমি পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিব নোৱাৰোঁ কাৰণ হাউ মাছ ডিষ্টেঞ্চ কভাৰ কৰিছে মানে তো ঘূৰি ঘূৰি গ'ল ন প্ৰথমতে কি কৰিলে 20 কিলোমিটাৰ গ'ল তাৰপিছত 10 গ'ল তাৰপিছত আকৌ 20 গ'ল 10 গ'ল আকৌ 20 গ'ল চ' আমি তেনেকৈ কাউণ্ট কৰিব লাগিব এনেকুৱা নহয় যে আমি ডাইৰেক্ট শ্বৰ্টেজ ডিষ্টেঞ্চটো আমি উলিয়াম সেইটো নহয় কুৱেশ্যনৰ ইয়াত শ্বৰ্টেজ ডিষ্টেঞ্চ বুলি কোৱা নাই হাউ মাছ ডিষ্টেঞ্চ ই কভাৰ টু ৰিচ হিজ অফিচ বুলি কৈছে চ' প্ৰথমতে ঘৰৰ পৰা 20 কিলোমিটাৰ গ'ল চ' 20 পালে প্লাছ 10 কিলোমিটাৰ গ'ল 10 তাৰপিছত আকৌ 20 কিলোমিটাৰ গ'ল হয়নে নহয় চ' আকৌ 20 লিখিম প্লাছ আকৌ আমাৰ কি কৰিলে 10 কিলোমিটাৰ গ'ল 10 লিখিম শেষত আকৌ এটা লাষ্ট 20 কিলোমিটাৰ আকৌ গ'ল হয়নে নহয় চ' আকৌ আমি 20 লিখিম চ' গোটেইখিনি এতিয়া প্লাছ কৰি দিম কিমান আহিব 20 প্লাছ 10 30 30 প্লাছ 20 50 50 প্লাছ 10 60 60 প্লাছ 20 80 চ' আমাৰ টোটেল 80 কিলোমিটাৰটো ঘৰৰ পৰা অফিচলৈ কভাৰ কৰিলে ঠিক আছে চ' দুটা কুৱেশ্যন আছিলে আমাৰ কুৱেশ্যন 1 এণ্ড কুৱেশ্যন 2 বুজি পাইছে কি কৰিছোঁ প্ৰথমতে ষ্টেপ 1ত এইটো ড্ৰ কৰিছোঁ ষ্টেপ 2 মনত ৰাখিব ষ্টেপ কেইটা প্ৰথমতে এইটো ড্ৰ কৰিবই নহ'লে ভুল লাগি যাব আপোনালোকৰ এক্সাম হলত চ' কি কৈছে এ পাৰ্চন ৱাক্স 20 কিলোমিটাৰ ইন ইচ ডাইৰেকশ্যন ইষ্ট ডাইৰেকশ্যন ফ্ৰম ইজ হোম ঘৰৰ পৰা অফিচলৈ 20 কিলোমিটাৰ গ'ল ড্ৰ কৰিলোঁ দেন টাৰ্ণ ৰাইট ৱাৰ্ডছ ৰাইট এণ্ড ৱাক্স 10 কিলোমিটাৰ ৰাইট টাৰ্ণ ল'লে 10 কিলোমিটাৰ খোজকাঢ়িলে কৰিলোঁ দেন টাৰ্ণছ টুৱাৰ্ডছ হিজ ৰাইট এণ্ড ৱাক্স 20 কিলোমিটাৰ এগেন আকৌ ৰাইট টাৰ্ণ ল'লে আৰু 20 কিলোমিটাৰ খোজকাঢ়িলে এইটো ড্ৰ কৰিলোঁ নাও হি ৱাক্স ইন চাউথ ডাইৰেকশ্যন ফৰ 10 কিলোমিটাৰ আকৌ চাউথ ডাইৰেকশ্যনলৈ গ'ল তেওঁ 10 কিলোমিটাৰ ড্ৰ কৰিলোঁ দেন ফাইনেলি 2K লেফ্ট টাৰ্ণ এণ্ড ৱাক্স 20 কিলোমিটাৰ আকৌ লেফ্ট টাৰ্ণ ল'লে আৰু 20 কিলোমিটাৰ গ'ল হয় টু ৰিচ হিজ অফিচ চ' কৰিলোঁ চ' গোটেইখিনি এতিয়া আমি প্লাছ কৰি দিলোঁ 20 কিলোমিটাৰ গ'ল 10 গ'ল 20 গ'ল 10 গ'ল 20 গ'ল চ' 20 10 দেন আকৌ 20 দেন 10 আকৌ 20 চ' 20 প্লাছ 10 30 30 প্লাছ 20 50 50 প্লাছ 30 80 চ' 80 কিলোমিটাৰ গ'ল সেইটো আমি টোটেল ডিষ্টেঞ্চটো উলিয়ালোঁ কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে আৰু 1 নম্বৰত আমি লিখিলোঁ ফাইণ্ড দ্য ডাইৰেকশ্যন ফ্ৰম ইজ হোম টু অফিচ ঘৰৰ পৰা অফিচলৈ কোনটো ডাইৰেকশ্যন চ' এইটো ঘৰৰ পৰা অফিচলৈ এইটো ডাইৰেকশ্যন আছিলে কি ডাইৰেকশ্যন হ'ব চাউথ ইষ্ট ডাইৰেকশ্যন লিখি দিলোঁ ঠিক আছে চিম্পল আছিলে Now let's move to the next question. Okay. In a morning, two friends, Amit and Jaya, were talking to each other face to face. If at this time the shadow of Amit fell exactly to his right, then in which direction Amit was facing? So here our shadow based question is the concept it is. So shadow based question is a simple concept. Morning and evening. ঠিক আছে মৰ্ণিঙত কি হ'ব মৰ্ণিঙৰ সূৰ্যটো এটা পূব ফালে উদয় হয় নে নহয় সূৰ্যটো যেতিয়া পূব ফালে উদয় হয় মই যদি এইটো সূৰ্য বুলি ধৰোঁ এইটো সদায় ইষ্টত উদয় হ'ব ডেট মিনছ কোনো এটা অবজেক্ট যদি আমাৰ ইয়াত থাকে ৰাতিপুৱা সদায় ভালদৰে মনত কৰিব মৰ্ণিঙত সূৰ্যটো সোঁফালে চৰি পূবৰ ফালে উদয় হয় আৰু কোনোবা এটা অবজেক্ট যদি থাকে যে সেই অবজেক্টটো ছাটো বা শ্বেডোটো কোন ছাইডে পৰিব সদায় তেতিয়াহ'লে কি হ'ব ইয়াৰ সদায় অবজেক্টটোৰ অপজিট মানে আমাৰ ইষ্টৰ অপজিট ডেট মিনছ কি হ'ব ৱেষ্টত পৰিব সেম ইভিনিঙৰ টাইমত সূৰ্যটো কোনফালে মাৰ যায় ৱেষ্টত মাৰ যায় হয়নে নহয় চ' ইয়াৰ ক্ষেত্ৰত যদি আমি কোনো এটা অবজেক্টৰ কথা সুধোঁ সেই অবজেক্টটো যদি কথা সুধোঁ আৰু অবজেক্টটো যদি সোধে ইয়াত যে অবজেক্টটোৰ ছাটো কোনফালে থাকিব তেতিয়াহ'লে কি হ'ব ইয়াৰ অপজিটত থাকিব মানে ইষ্টত থাকিব ঠিক আছে অবজেক্টটোৰ ছাটো ইষ্টত থাকিব আৰু যদি একজেক্ট 12টা বজাত 12 o'clock এইটো জেগাত সেইটো টাইমত যদি সোধে যে অবজেক্টটো ছাটো কি হ'ব তেতিয়াহ'লে অবজেক্টটো কি হ'ব ন' শ্বেডো হ'ব একদম 12টা বজাত যদি সোধে ন' শ্বেডো কোনো এটা অবজেক্টৰ ডাইৰেকশ্যনৰ কুৱেশ্যন এইটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় চ' মই এই পাৰ্টটোৰ কুৱেশ্যন মই নেক্সট ক্লাছত ভালদৰে আৰু বহুত বেছি কুৱেশ্যন কৰাম ডিটেইলছত ঠিক আছে চ' ন' শ্বেডো কনচেপ্ট আহিব ঠিক আছে চ' আপোনালোকে এইখিনি কথা মনত ৰাখক মৰ্ণিঙত কি হ'ব সূৰ্যটো পূবফালে উদয় হয় চ' কোনো এটা অবজেক্টৰ ছাঁ পৰিব ৱেষ্টত ইভিনিঙত কি হ'ব সূৰ্যটো যদি পশ্চিমত মাৰ যায় কোনো এটা অবজেক্টৰ ছাঁটো পৰিব ইষ্টত আৰু 12টা বজাত কি হ'ব একদম দুপৰীয়া আমাৰ ছাঁটো কি হ'ব ন' শ্বেডো হ'ব ঠিক আছে অবজেক্ট এটা কোনো শ্বেডো নাথাকিব এতিয়া কথাটো হ'ল ADR পইণ্ট অফ ভিউৰ পৰা ADR কাৰণে আপোনালোকৰ এতিয়া 2 মাহ আছে ছেপ্টেম্বৰত এক্সাম হ'ব সকলোৱে গমেই পায় চ' ADR কি কুৱেশ্যন আহিব ADR আপোনালোকে এইবিলাক কুৱেশ্যন
ক'ব গ'লে যিমান পাৰি কনচেপ্ট চাব লাগিব এইবাৰ ADAৰিত কনচেপ্ট বেছ কুৱেশ্যন বহুত আহিব এনেকুৱা নহয় যে আপোনালোকে যোৱা বছৰ টাইপৰ বা তাৰ আগৰ বছৰ টাইপৰ কুৱেশ্যন চালেই হ'ব নিউ কুৱেশ্যন আপোনালোকে এক্সপ্ল'ৰ কৰিব লাগিব টপিক এক্সপ্ল'ৰ কৰিব লাগিব চ' আমি সেইকাৰণে এই আমাৰ যিটো ছিৰিজ আছে এই ছিৰিজত আমি এভৰি কনচেপ্ট এভৰি টাইপৰ কুৱেশ্যন লৈ আহিম ঠিক আছে চ' এটা বা পুৰণা গতানুগতিক মেথডত আপোনালোকে লাগি নাথাকিব আপোনালোকে যিমান পাৰি নতুন টাইপৰ কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিব যাৰ কাৰণে মই এইটো কুৱেশ্যন লৈ আহিছোঁ এই কনচেপ্টটো নেক্সট ক্লাছতো আমি এই কনচেপ্টটোৰ ওপৰত কুৱেশ্যন আনিম চ' সেই ক্লাছটো আপোনালোকে বহুত ইম্পৰ্টেণ্ট হ'ব সেই ক্লাছটো ভালদৰে চাব লাগিব তেতিয়াহে এই গোটেই কনচেপ্টখিনি ভালদৰে বুজি পাব ঠিক আছে চ' টোটেল 3টামান ক্লাছ লাগিব আমাৰ ডাইৰেকশ্যন ডিষ্টেঞ্চত 3টা ক্লাছত আমি টোটেল আমাৰ যিখিনি কনচেপ্ট আছিলে যিমানখিনি আমি ADAৰিৰ কাৰণে যিমানখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আমি গোটেইখিনি কমপ্লিট কৰাম চ' এতিয়া আমি এই কুৱেশ্যনটোলৈ আহোঁ কি কৈছে ইন এ মৰ্ণিং টু ফ্ৰেণ্ডছ অমিত এণ্ড জয়া ৱেৰ টকিং টু ইচ আদাৰ face to face at the face to face if at this time the shadow of Omit fell exactly to his right okay অমিতৰ শ্বেডোটো মানে ৰাতিপুৱাৰ কথা হৈছে মৰ্ণিং ইষ্টত হ'ব হয় নে নহয় সেইটো মৰ্ণিং বুলি কোৱাৰ লগে লগে শ্বেডোটো পৰিব সূৰ্যটো উদয় হ'ব ইষ্টত ডেট মিনছ শ্বেডো ইয়াৰ অপজিটত পৰিব হয় চ' কি কৈছে অমিত ফেল এক্সেক্টলি টু হিজ ৰাইট আৰু কি কৈছে অমিতে কোনফালে মুখ কৰি আছিলে আমি জানো যে ইষ্টৰ ৰাইট এতিয়া ইয়াৰ কাৰণে আমাৰ ডাইৰেকশ্যনৰ কনচেপ্ট লাগিব নৰ্থ চাউথ ইষ্ট ৱেষ্ট চ' ইষ্টৰ ৰাইট হ'লে কি হ'ব চাউথ হ'ব হয়নে নহয় ইষ্টৰ ৰাইট হ'লে আমাৰ চাউথ হয় চাওক ইষ্টৰ ৰাইট মানে ৰাইট টাৰ্ণ যেতিয়া ল'ব চাটো পৰিব চাউথত এতিয়া কথাটো হ'ল যে মৰ্ণিং কি কৈছিলোঁ মই ইষ্টৰ সদায় অপজিটত থাকে কি থাকে ইষ্টৰ অপজিটত আমাৰ অবজেক্টৰ চাটো পৰে হয় চ' ইয়াত কুৱেশ্যনটোত সুধিছে কি ইন হুইচ ডাইৰেকশ্যন অমিত ৱাজ ফেচিং অমিতে কোনফালে ফেচ কৰি আছিলে হয় এতিয়া কথাটো কি কৈছিলোঁ মই ইষ্টৰ অপজিটত পৰে চ' অমিতে এতিয়া কোনফালে অমিতৰ চাটো যদি চাউথত পৰে তেতিয়াহ'লে অমিতে কোনফালে ফেচ কৰি আছিলে অমিতে ফেচ মানে কি অমিতৰ অপজিট যিটো থাকে সেইটোৱে অমিতৰ ফেচ হ'ব চ' অমিতৰ অপজিটত কি আছিলে অমিতৰ চাউথটো আছিলে হয়নে নহয় চাউথত আছিলে চ' অমিতে চাউথৰ ফালে ফেচ কৰি থাকিব চ' এনচাৰটো আমাৰ আহি যাব চাউথ চিম্পল কি কৈছোঁ বুজি পাইছে ইন এ মৰ্ণিং টু ফ্ৰেণ্ডছ অমিত আৰু ইয়াত জয়াৰ কথা সোধাই নাই কুৱেশ্যনটো চ' জয়াৰ কথা আমি চাবই নালাগে অমিত আৰু জয়াই কথা পাতি আছিলে হয় সেইটো সুধিছে সেইটো কৈছে ইয়াত আৰু সিহঁতে ফেচ টু ফেচ কথা পাতি আছিলে আৰু ইয়াত কৈছে কি অমিত ফেল এক্সেক্টলি টু হিজ ৰাইট অমিতৰ যিটো চা থাকে সেই শ্বেডোটো অমিতৰ একদম ৰাইটত পৰে ডেট মিনছ ইষ্টৰ ফালে ৰাতিপুৱা সূৰ্যটো উদয় হয় আৰু ইষ্টৰ ৰাইটত আমাৰ কি থাকে চাউথ ডাইৰেকশ্যন থাকে হয় আৰু সেই চাউথ ডাইৰেকশ্যনতে অমিতৰ চাটো পৰে ডেট মিনছ অমিত কোনফালে ফেচ কৰি থকা বুজাব অমিতে চাউথৰ ফালে ফেচ কৰি থকা বুজাব হয় চিম্পল চ' এই কথাখিনি অলপমান ভালদৰে পঢ়ি চাব কুৱেশ্যনটো তেতিয়া ভালদৰে বুজি পাব বাকী এইখিনি কনচেপ্ট মনত ৰাখিব চাহ বেছ কুৱেশ্যনৰ কাৰণে মেইনলি বা শ্বেডো বেছ কুৱেশ্যনৰ কাৰণে তেতিয়াহ'লে আপোনালোকে কনচেপ্টখিনি ভালদৰে ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে চ' আজি ক্লাছটোত আমি এইখিনিয়ে কৰালোঁ চ' আজি ক্লাছটোত আমি কি কৰিলোঁ সেইখিনি চাওঁ এবাৰ ভালদৰে প্ৰথম হ'ল আমাৰ যিটো ডাইৰেকশ্যনৰ কনচেপ্ট নৰ্থ চাউথ ইষ্ট ৱেষ্ট সেইটো মনত ৰাখিবই লাগিব তাৰপিছত আমাৰ ক্লক বেছ ক্লক এণ্টি ক্লক ৱাইজ চ' নৰ্থৰ ক্লক ৱাইজ থাকিব আমাৰ ইষ্ট বা নৰ্থৰ ৰাইটত ইষ্টৰ ৰাইটত থাকিব ক্লক ৱাইজ 90 ডিগ্ৰী চাউথৰ ক্লক ৱাইজ ৰাইটত থাকিব 90 ডিগ্ৰী ৱেষ্টৰ ক্লক ৱাইজ ৰাইটত থাকিব 90 ডিগ্ৰী নৰ্থ ঠিক আছে চ' নৰ্থ আৰু ইষ্টৰ মাজত থাকিব নৰ্থ ইষ্ট আৰু চাউথৰ মাজত থাকিব চাউথ ইষ্ট ৱেষ্ট আৰু চাউথৰ মাজত থাকিব চাউথ ৱেষ্ট আৰু নৰ্থ আৰু ৱেষ্টৰ মাজত থাকিব নৰ্থ ৱেষ্ট চিম্পল তাৰপিছত আমি কুৱেশ্যন কৰিছিলোঁ প্ৰথম কুৱেশ্যনটো ইজি কুৱেশ্যন আছিলে এইটো কুৱেশ্যন আছিলে ছেকেণ্ড কুৱেশ্যনটোত আমি অলপমান ডায়েগ্ৰামটো আমাৰ ডাঙৰ হৈছিল বাট কনচেপচুৱেল কুৱেশ্যন আছিলে আমি ডায়েগ্ৰামটো যিমানে বনাই থাকিম সিমানে আমাৰ এনচাৰ ক্লিয়াৰ হৈ যাব বাট ডায়েগ্ৰামটো আপোনালোকে ভালদৰে পঢ়ি বনাব লাগিব যাতে ডায়েগ্ৰামটো ভুল নকৰে দেন আৰু এটা কুৱেশ্যন কৰিছিলোঁ যিটো আমাৰ পাইথাগোৰাছ ফৰ্মুলা ইয়াত ইউজ হৈছিলে h=√² চ' পাইথাগোৰাছ ফৰ্মুলা কেতিয়া এপ্লাই হয় যেতিয়া আপোনালোকৰ 90 ডিগ্ৰী ডায়েগনেলি ঘূৰিব আৰু ডায়েগনেল আমাৰ এটা প্ৰপাৰ ডায়েগ্ৰাম বনিব তেতিয়াহে কৰিব ঠিক আছে চ' এইটো কুৱেশ্যন আমাৰ পাইথাগোৰাছ ইউজ হৈছিলে আৰু এইটো কুৱেশ্যন কি আছিলে আমি ইউজ কৰা নাছিলোঁ পাইথাগোৰাছ ফৰ্মুলা কিয় কাৰণ ইয়াত এটা কথা সুধিছিলে যে হাউ মাছ ডিষ্টেঞ্চ হি কভাৰ টু ৰিচ হিজ অফিচ টোটেল ডিষ্টেঞ্চ কিমান কভাৰ কৰিছিলে সেইটোৱে সুধিছে ইয়াত শ্বৰ্টেজ ডিষ্টেঞ্চ সোধা নাই চ' সেইকাৰণে আমি ইয়াত টোটেল ডিষ্টেঞ্চটো কেলকুলেট কৰিছোঁ ঠিক আছে চ' ইয়াতো দুটা কুৱেশ্যন আছিলে ফাইন দ্য ডাইৰেকশ্যন প্ৰথমতে ডাইৰেকশ্যন সুধিছে চ' ডাইৰেকশ্যন কি হ'ব আমাৰ চাউথ ইষ্ট ডাইৰেকশ্যন আছিলে সেইটো লিখিলোঁ ঘৰৰ পৰা অফিচলৈ সুধিছিল ন
হোম টু অফিচ যদি অফিচ টু হোম হ'লে তেতিয়া আমাৰ কি ডাইৰেকশ্যন হ'লে নৰ্থ ৱেষ্ট ডাইৰেকশ্যন হ'লে ঠিক আছে উল্টাটো হৈ গ'লে সেম কুৱেশ্যন নম্বৰ 5 যিটো আমাৰ শ্বেডো বেছ কুৱেশ্যন আছিলে শ্বেডোৰ কনচেপ্ট 12টা বজাত আমাৰ নো শ্বেডো হ'ব মৰ্নিং আমাৰ অবজেক্টটো ৱেষ্টত বনিব শ্বেডো ইভিনিঙত বনিব অবজেক্টৰ ইষ্টত ঠিক আছে এতিয়া কথাটো হৈছে আমাৰ এইটো কুৱেশ্যনত আমাৰ ছাৰটো দিয়া আছিলে ছাৰ অপজিট সুধিছিলে বা ছাৰ কোনটো ফালে ফেচ কৰি আছে তেওঁ সেইটো সুধিছিলে চ' কোনটো ফালে ফেচ কৰি থাকিব ইয়ে চাউথ কেনেকৈ পাইছিলোঁ আমি কাৰণ ৰাতিপুৱাৰ কথা কৈছিলে ৰাতিপুৱা আমাৰ সূৰ্যটো পূবফালে উদয় হয় চব ইয়াৰ ৰাইট টাৰ্ণ হ'লে আমাৰ চাউথ বনিব তো চাউথৰ ফালে আমাৰ চাউথৰ ফালে এই অমিতে ফেচ কৰি থকা বুজাব ঠিক আছে চিম্পল কুৱেশ্যন আছিলে প্ৰেক্টিছ হ'ব নেক্সট ক্লাছত আমি বহুত কুৱেশ্যন ইয়াৰ লৈ আহিম শ্বেডো বেছ কুৱেশ্যনৰ তেতিয়া ভালদৰে আৰু প্ৰেক্টিছ কৰিম ঠিক আছে চ' আজিৰ ক্লাছটোত আমি ইয়াতে সামৰণি মাৰিলোঁ যদি আপোনালোকৰ ক্লাছটো কৰি ভাল লাগিল ভিডিঅ'টো যিমান পাৰি লাইক কৰিব শ্বেয়াৰ কৰিব ঠিক আছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আমি এইখিনিতে সামৰিলোঁ আকৌ লগ পাম নেক্সট ক্লাছত তেতিয়ালৈ থেংক ইউ